মানে বৰ্তা যোৱা বছৰ যি হ'ল হ'ল আৰু এইবাৰ মানে এখন আমি অকমান বেলেগকে পাতিম বুলি ভাবিছো আৰু বেলেগ কৰিবি আৰু কি বেলেগ কৰিবি নহয় মানে যোৱা বছৰ কীবোৰ্ড আৰু বেণ্ড বজাই পেলাই যিহেতু ৰাইজৰ পৰা অদ্ভুতপূৰ্ব সঁহাৰি আমি পালো গতিকে এইবাৰ মানে আৰু দুটা বাদ্যযন্ত্ৰ সংযোগ কৰি পেলাই ৰাসখন অকমান বেলেগকৈ পেলাম ৰচোন ৰ তহঁতে যে আৰু দুটা বাদ্য সংযোগ কৰাৰ কথা কলি কি বাদ্য সংযোগ কৰিবি আৰু কি বাদ্য সংযোগ কৰিবি মানে বৰ্তা চেক্সফোনটো আজিলৈকে কোনো ৰাসতে বজোৱা নাই চেক্সফোনটো লগতে তুদুন মানে দামটো বজাই আমাৰ ৰাসখন মানে অকমান বেলেগকৈ পেলাম বুলি ভাবিছো মানে বৰ্তা সকলোৰে মুখে মুখে আমাৰ ৰাসখনৰ নামটো ওলাব লাগিব না এইখন ৰাস মই পৰিচালনা কৰিব নোৱাৰো যা আপুনি পৰিচালনা কৰিব নালাগে নহয় আপুনি চান্দা দিব আৰু সন্মুখত বহি চাই থাকিব বৰ্তা আপোনাক একে আগত চকী এখন পাই দিম আপুনি বহি আমাৰ কাৰবাৰবিলাক চাব কৈ দিম কি কলি মানে আপোনাৰ এতিয়া বয়স হ'ল দিয়কচোন তাতে আপুনি শিকোৱা নাচ বাগবোৰ এতিয়া আৰু পুৰণা হ'ল তো আকৌ সেইবোৰকে চাইছে এতিয়া মানুহে অকণ আমনিও লাগে দিয়কচোন সেই একেখিনিয়ে আৰু মুখস্থ হৈ গৈছেগৈ সেই ধিন তলৌ খোপা তাকি তলৌ ধেই হয় নেকি হয় বৰ্তা আমি বেলেগ মানুহ ঠিক কৰিছো নহয় ডাইৰেক্টৰ আহিব বাহিৰৰ পৰা ডাইৰেক্টৰ আহিব কোন এজন ৰাসৰ ডাইৰেক্টৰ আছে এজন আপুনি চিনি নাপাব নাই কচোন বাৰু কিজানি চিনি পাওঁৱেই মাৰ্ক এলভিন কি কলি এজন অসমীয়াই নে অসমীয়া মানে খাটি অসমীয়া এইজনে ৰাসখন মডাৰ্ণ কৰি অকমান বেলেগকৈ পেলাব আৰু মানে এইবাৰ ৰাইজে ৰাসখনৰ এটা বেলেগ টেষ্ট পাই যাব পাব আৰু সেট ডিজাইন কেনেকুৱা হাই ফাই হ'ব টপাৰ সেট ডিজাইনাৰ এজনক কৈ থৈ বৃন্দাবন থাকিব একদম হাঁহ এনেকে হালি জালি পানীত চৰি থাকিব ভালুক থাকিব মেকুৰী থাকিব মেকুৰী নাথাকে বৃন্দাবনত মেকুৰী থাকে পানীডালৰ কথা বৰ্তা পানী যে তোমাৰ মটৰ ফিটিং কৰি দিম একদম পানী এনেকে চাৱাৰৰ পৰা এইডালহে পৰিব এইডাল এই ৰকম পৰিব কেনেকুৱা লাগিব শ্ৰীকৃষ্ণ প্ৰৱেশিতালৰ কথা কয় শ্ৰীকৃষ্ণ যে শ্ৰীকৃষ্ণ একদম কৃষ্ণ চক্ৰটোত কৃষ্ণ বহি থাকিব আৰু কৃষ্ণ এনেকে একদম চক্ৰটো ঘূৰি একদম সমাজৰ মাজলৈ আহিব কেনেকুৱা হ'ব বৰ্তা তোৰ মূৰটো হ'ব শংখচোৱা প্ৰৱেশটোৰ কথা ক শংখচু যে বৰ্তা শংখচোৱা পেটৰ পৰা শংখচু প্ৰৱেশ যাব তহঁত এতিয়া ইয়াৰ পৰা যাচোন